নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱাৰ মাজত যিখন আমি খেল চালো সেই খেলখনত পৰা খেলখনত 3 পইণ্ট এনেকুৱা লাগিল যে আমি জিকা পজিশ্যনৰ পৰা 3 পইণ্ট হৰুৱা আমি 1 পইণ্ট এটা লৈ আহিছো কিছুমান পজিটিভ আছে কিছুমান নিগেটিভ আছে কিন্তু লাষ্টৰ মিনিটত পাৰ্থিৱ সুন্দৰ গগৈ ড্ৰিবলিং কৰাটো উচিত আছিল নে ড্ৰিবলিং কৰি পেলাই বলটো সি যদি ক্লিয়াৰ কৰাহেঁতেন হয়তো আমি গলটো নাখালোহেঁতেন আৰু 3 পইণ্ট আমি লৈ গলোহেঁতেন এই বিষয় এই মেইন এই টপিকটো যেটো আমি 3 পইণ্ট লৈ আনিব নোৱাৰিলো মিনময় কি কবা আৰু দিগবল তোমালোকে মই এটোৱে ক'ব খোজো যে আই থিংক দ্য ডিচিশ্যন মেকিং অফ দ্য প্লেয়াৰ ইজ দ্য ইম্পৰ্টেণ্ট থিং আৰু লাষ্ট মোমেণ্টত যেতিয়া প্ৰায় এডেড টাইম চলি আছিলে ইঞ্জুৰি টাইম চলি আছিলে সেইখিনি সময়ত আমাৰ ডিফেন্সিভ সুধীৰতা নাথাকাৰ কাৰণে আমি যোনটো গ'লটো খালোঁ লাষ্টত যোনখন মেটচ আমি জিকিব লাগিছিল তাত আমি 2 পইণ্ট হৰাই পেলাই ড্ৰ খেলিছোঁ আৰু নট অনলি সেইটো ইনচিডেণ্ট হ'ল সেইখিনিতে আকৌ এটা ৰেড কাৰ্ড হ'ল মোৰ এনেকুৱা লাগিছে যে আমাৰ ডিফেন্সৰ ফালৰ পৰা অলপমান যোনটো কয় ন এটা ডিচিপ্লিন সেইটো লাহে লাহে কমিছে ডিচিপ্লিনটো কমিছে কাৰণে আমি ইমান লাগাতাৰ ছেকেণ্ড মেটছত এতিয়া ৰেড কাৰ্ড খাইছোঁ আৰু আমাৰ যোনটো ডিফেন্সিভ জবাকো বাদে বাকীখিনিৰ পৰা মই যোনটো এক্সপেক্টেশ্যন কৰিব লাগে লাষ্ট মুমেণ্টত সেইখিনি মোৰ মতে অলপমান মই ডিফেন্সৰ ফালৰ পৰা মই কম পাইছোঁ মই ভাবো আমাৰ আমি নৰ্থ ইষ্টে মানে যোনবোৰ আমি ফেন কৰিব আচৰা পৰিস্থিতি এটা আছো বুজিছানে মিনময় দেৱাংগ আমি দেখো যে আমাৰ গেম বাই গেম আমাৰ এটেকিংটো ইমান বঢ়িয়া আৰু যোনটো আমি গ'লবোৰৰ আমি ডিছকাছ কৰিম অলপ সময় পিছত গ'লবোৰ চাই পেলাই ইমান ধুনীয়া লাগে আৰু সেই অনুপাতে তুমি যদি ডিফেণ্ডিং চোৱা সিমানেই গোবৰ মানে ইমান বেয়া খেলে ইমান মানে লাষ্টৰ সময়ত পাৰ্থিৱ চন্দ্ৰ গগৈ সকলোৱে চিঞৰি আছিলে যে বল ক্লিয়াৰ কৰ কোনো ড্ৰিবল কৰিব দৰকাৰ নাই ইয়াৰ আগৰ গ'লটোৰ বিষয়ে আমি কথা পাতিম যেতিয়া এই আজি এই চেনেলতে আমি এটা কথা পাতিম তাতো আমি এটা ড্ৰিবলিঙৰ এৰৰ কাৰণে ছেকেণ্ড গ'লটো আচলতে হ'ল সেইটো গ'ল আমি কথা পাতিম কিন্তু থাৰ্ড গ'লটো যিটো অত্যন্ত ইম্পৰ্টেণ্ট আছিল যে এটা ক্লিয়াৰ কৰাহেঁতেন হয়তো আমি আৰু খেল শেষ সময়লৈ মাত্ৰ 2 মিনিট বাকী আছিল বাই দা ৱে কৈ থওঁ সেই 2 মিনিট সময় যদি ডিফেন্স কৰিব পাৰিলেহেঁতেন আৰু যদি পাৰ্থিৱে যদি সেইটো বলটো ড্ৰিবল নকৰি যদি বলটো ক্লিয়াৰ কৰি দিলেহেঁতেন আমি হয়তো মূল্যৱান 3 পইণ্ট এটা অৰ্জন কৰিব পাৰিলোহেঁতেন তাৰ কাৰণে মই ভাবিছো এইটো এটা যোনটো কয় এটা নিউ বি যোনটো ভুল বুলি কোৱা পাই সেইটো ইফেক্ট মই পাৰ্থিৱৰ পৰা আশা কৰা নাছিলো যে এনেকুৱা এটা ভুল আৰু নহওক যাতে মই তাকে আশা ৰাখিলো আৰু লাষ্ট ইয়েৰো আমাৰ এনেকে আমি কিছুমান বস্তু জিকা মেটচ আমি যোনবিলাক ড্ৰ কৰি পইণ্ট আমি হেৰুৱাইছিলোঁ আৰু তাৰপিছত আমি কোৱালিফাই কৰিবৰ কাৰণে লোকৰ টিমৰ ওপৰত আমি ভৰসা কৰিব লগা হয় আজি যদি এইবিলাক আমি এই ফাৰ্ষ্ট মেটচবিলাক আমি জিকি নাযাওঁ আমাৰ পিছলৈ কোৱালিফাই কৰিবলৈ টপ 6ত আহিবলৈ দিগদাৰ হ'ব হয় সঁচা কথা আৰু কালি এনেকুৱা লাগিল যে পাৰ্থিৱে যিটো বল ড্ৰিবল কৰি লৈ গৈছে সি গমেই পোৱা নাযায় পিছফালে এটা আহি আছে পিছফালৰ পৰা যে এটা আহি পেলাই তাৰ পৰা বলটো লৈ যাব সি বস্তুটো যেন অনুভৱেই কৰিব পৰা নাই এনেকুৱা এতিয়া পাৰ্থিৱে কিমান 3টা ছিজনটো খেলিলে আমাৰ লগত তাৰ লগতে জেঠিনো আহিছে জেঠিনক চোৱা আৰু পাৰ্থিৱক চোৱা মানে ডেভেলপমেণ্ট অৰিয়েণ্টেড ফালৰ পৰা এটলিষ্ট পাৰ্থিৱ শুড শ্ব' মোৰ পটেঞ্চিয়েল কিয়কি সি বেছি য়ংগাৰ প্লেয়াৰ এটা কিন্তু জেঠিনে যিটো তাৰ পটেঞ্চিয়েল ডেভেলপ কৰি পেলাই যিমান ফিনিচাৰ টাইপ এটা ভাল ড্ৰিবলাৰ টাইপ হৈ গৈছে পাৰ্থিৱে যেন সেই তাৰ মানে লেভেলটো সিমান ডেভেলপ হোৱাগৈ নাই মানে শ্বুটিংটোতো আমি দেখাই পোৱা নাই বহু সময় ধৰি এতিয়া তাৰ ষ্টেমিনাও কমি গৈছে আৰু এৰৰ ওপৰত এৰৰ কৰা আৰম্ভ কৰি দিছে গতিকে এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট কি পাৰ্থিৱ তুমি পুনৰ মানে ভালকে খেলা তুমি ইমান ভাল প্লেয়াৰ ইমান এৰৰবোৰ কৰি থাকিলে কেনেকুৱা লাগিব এজ এ নৰ্থ ইষ্টাৰ্ণ প্লেয়াৰ হিচাপে বাহিৰৰ যেতিয়া ক্ৰিয়েটৰ বা বাহিৰৰ মানুহে যেতিয়া পাৰ্থিৱৰ নাম লয় আৰু এতিয়া লাহে লাহে মানুহে কৈছে যে পাৰ্থিৱ এতিয়া নাই ফৰ্ম নাইকিয়া হৈছে শুনি পেলাই বেয়া লাগিছে শুনি পেলাই অভাৰ হৈ গৈছে কাৰণ চবেই কয় মানে সুনীল ছেত্ৰীৰ ভিতৰত আহিব লগা যোনটো নতুন বেটছ আছে প্লেয়াৰ ষ্ট্ৰাইকাৰ ইয়া উইংগাৰত সেই পাৰ্থিৱো এজন হয় তো পাৰ্থিৱ এতিয়াই যদি তুমি ডেভেলপ কৰি লোৱা ভালকে আমি ভাবোঁ নট অনলি ফৰ ইয়ৰ গ্ৰ'থ বাট হোল আমাৰ কমিউনিটিটোৰ কাৰণে আমাৰ হেৰি হ'ব আৰু ইণ্ডিয়ান ফুটবলৰ কাৰণে এটা ধুনীয়া ছুপাৰষ্টাৰ আমি পাম নিশ্চয় মিনময় আৰু মেটচখনত আমি আহো প্ৰথম গ'লটো আমি নেষ্টৰে কালি কি ধুনীয়া খেলিছে নেষ্টৰক মানে কালি নেষ্টৰ মাষ্টাৰ ক্লাছ আমি দেখি গৈছো এইটো শুৱাই গ'ল দিছে হে একদম এনেকুৱা এটা পিচ অফ মাইণ্ড আছে শুৱাই লাষ্টত গ'লটো দিছে মানে সি 10 নম্বৰ জাৰ্চিটো পিন্ধাৰ লগে লগে মেচি আত্মাটো সোমাই যোৱা নিচিনা লাগিলে যিটো সি ড্ৰিবল কৰিলে ন পেনাল্টি বক্সত মানে গোটেইটো একদম মেচি আত্মাটো সোমাই গ'ল ওড়িশা মেটচখনো লাগিছিল লাষ্ট ইয়েৰৰ ওড়িশা ISL মেটচখনত যেনেকৈ দিছিলে এটা গ'ল কাটি একদম মানে যোনটো কয় ন একদম পুৰা ৰিলাক্স হৈ গ'ল দিয়াটো
কিমান জানেই গ'ল হ'ব বুলি একদম ধুনীয়াকে গ'লটো সোমাইছে ছেকেণ্ড নাৰ্ভ গ'লটোতো কণ্ট্ৰলিংটো বৰ ভাল লাগিলে ছেকেণ্ড গ'লটো যিটো দিছে নেষ্টৰাই সেই উম গ'লটো সি তাৰ পৰা কনফিডেন্সটো পালে প্ৰথম গ'লটো দিয়াৰ পাছত আৰু সেইটো বাৰু উম গ'লকিপাৰ ভুল আছিলে চূড়ান্ত ভুল মানে একদম গোৱাৰ গ'লকিপাৰৰ উম সেইটো বাৰু নকয় কিন্তু সেইটো হয় ধুনীয়া গ'ল আমি আহ, কালি এটা বস্তু ভাল লাগিলে নৰ্থ ইষ্টৰ কেৰেক্টাৰ দেখালে 2-1 পিছ পৰি আছো আমি তাৰ পাছত আমি 3-2 কামবেক কৰিছো এই কেৰেক্টাৰটো বহুত দৰকাৰ আছিল কাৰণ নৰ্থ ইষ্টে লাষ্ট ছিজনত যেতিয়াই পিছত পৰে কেতিয়াও কোনোদিন কামবেক কৰা নাই এই ছিজনৰ পৰা দুৰাণ কাপৰ ছিজনৰ পৰা এই নতুন মেণ্টেলিটিটো গ্ৰথ হৈছে দ্য বেনেলি মেণ্টেলিটি এটা কামবেক দিয়াৰ আৰু মোৰ তাৰপিছত মতে আৰু বেনালীক আমি কিয় আমাৰ লং টাৰ্মৰ কাৰণে আমি বেনালীক এজ এ কোচ হিচাপে ৰাখিবলৈ বহুত কথা আছে বেনালী এজ এ কোচ ভেৰি কাম এণ্ড কোল্ড আৰু যেতিয়া নিজৰ য়েছ প্লেয়াৰৰ হেৰি হয় কেতিয়াও লোকৰ লগত কাজিয়া নকৰে সদায় নিজৰ প্লেয়াৰ কালি আমি দেখিছিলো ৰবিন য়াদৱে যেতিয়া মণ্ডলক কিবাকে অলপ ডিছৰেচপেক্ট কৰাৰ কাৰণে যেতিয়া ৰেড কাৰ্ড খাইছিলে মানে ছেকেণ্ড য়েল্ল' কাৰ্ড খাইছিলে তেতিয়া বেনালীয়ে ৰবিন য়াদৱকে গালি দিছিল কাৰণ যিমানে ভুল নহওক কোচ সদায় মেনেজাৰক সদায় ৰেচপেক্ট কোচ কৰিবই লাগিব উম তো সেই ঠিক সেই ডিচিপ্লিনটো মোৰ মতে ফাদাৰলি ফিগাৰটো আছে কাৰণে আজি অলপ কিন্তু ইন দ্য লং ৰান বেনালী আণ্ডাৰত এটা নৰ্থ ইষ্টৰ ষ্ট্ৰং টিম হিচাপে এটা গঢ় লৈ উঠিব আৰু বেনালীত আণ্ডাৰত যোনে খেলিছে মোৰ মতে আগলৈ ইণ্ডিয়ান টিমক ৰিপ্ৰেজেণ্ট কৰিব মোৰ এনেকুৱা লাগে খেলটো ভাল লাগিল মেইনবাৰ কিন্তু আমি আকৌ কণ্টিনিউ দেখা পালো বেমাৰৰ ভুলবোৰ ভুলবোৰ যে এতিয়াও শুধৰোৱা নাই সি ছেকেণ্ড খেলৰ পৰা সি একো শিকা নাই সেইটোৱে সেইটো খালি পেনাল্টি সেইটো মানে যোনটো খালি টেকেল পেনাল্টি দি কৰিছে দিলে মানে সেইটো নকৰিলেহেঁতেন এই সেইটো স্ক'ৰো কৰিব নোৱাৰিলেহেঁতেন এৰি দিয়াহেঁতেন অ ইমান ওচৰত নাছিলে এটা একুইট এংগলে আছিলে এইটো ইমান কৰাটো টানি আছিলে আৰু আৰু মই বতাৰ কথা বুজি নাপাওঁ দেই খেলখন মই চাইছো এতিয়া পাৰ্থিৱৰ কথা হওক বা ছেকেণ্ড গ'লটোৰ কথা এতিয়া মই যোনটো আহিছো মই এতিয়া কৈছো ছেকেণ্ড গ'লটোত কি হৈছিলে হাইলাইটত বা খেলত তুমি ভালকে যোনে চাইছে কি এইটো দেখিব যে যোনটো আমাৰ চামটে প্লেয়াৰটো চামটে কি কৰিলে বলটো ড্ৰিবল কৰি দিলে আচলতে তাৰো লক্ষ্য হ'ব লাগিছিল যে বলটো আমি ক্লিয়াৰ কৰা কিন্তু সি বলটো ক্লিয়াৰ কৰা নাছিলে ছেকেণ্ড গ'লটো আৰু সি ড্ৰিবল কৰিলে ড্ৰিবল কৰোতে কি অপজিশ্যনে বলটো টেকল কৰি পেলাই বলটো লৈ পেলাই ক্লিয়াৰ চান্স বনালে আৰু গ'ল দিলে এই কথাত মই কিয় কাৰণে আহিব খোজো যে আমি ভুল জেগাত আচলতে ড্ৰিবল কৰি আছো যিটো জেগাত আমি ড্ৰিবল কৰিব লাগে যিটো জেগাত আমি প্লেয়াৰক পাছিং দিব লাগে সেইটো জেগাত আমি কি কৰি আছো বলটো হাই খেলি আছো এতিয়া তুমি দেখিবা যে আমি যেতিয়া এটেক কৰো আমি বলটো সদায় কি লং বল খেলো আৰু লং বলৰ একো একুৰেচি নাই একো ডাল একুৰেচি নাই তিনিটা প্লেয়াৰ থাকিব ডিফেণ্ডিঙত আমাৰ অপনেণ্টৰ সেই ডিফেণ্ডিঙৰ আগত মাৰিব আমাৰ প্লেয়াৰ থাকিব ডিফেণ্ডিঙৰ পিছত না বল কণ্ট্ৰল থাকে আৰু বলটো পাই হেৰুৱাই ফ্ৰণ্টত দিব হেৰুৱাব আমাৰ আঘাতপ্ৰাপ্ত হ'ল কি আছিলে ৱেলমাৰো গোৱেলবোৰ আঘাতপ্ৰাপ্ত হ'ল কালি গুৱেমেৰো হৈছে তুমি যদি আলজেৰিয়াৰ ওপৰত ইমান যদি তুমি ডিপেণ্ড কৰিব লৈছা তোমাৰ গেমৰ ষ্ট্ৰাকচাৰ ঠিক কৰা তুমি বল ওপৰত মাৰি পেলাই তুমি সকলো সময়তে আলজেৰিয়া গ'ল দিব নোৱাৰা নিজৰ তুমি টিমৰ ষ্ট্ৰাকচাৰ ঠিক কৰা যে যিটো সময়ত ক্লিয়াৰ কৰিব লাগে ক্লিয়াৰ কৰ যিটো সময় লাগে যোনটো বেছিক ড্ৰিবল কৰিব লাগে ড্ৰিবল কৰ আজি যোনটো গ'ল দুটা গ'ল যিটো আমি নিৰ্লজ্জভাৱে আমি খালো সেই দুটা ভুল আছিলে সম্পূৰ্ণৰূপে ডিফেণ্ডিঙৰ ভুল লগতে মই ক'ব পাৰো এটা নিজৰ যোনটো অভাৰ কনফিডেন্স বুলি কয় ন যে পাৰ্থিব হয়তো ভাবিব পাৰে যে মই ডিবুলাৰ ভাল মই লেফ্ট উইং খেলো বা ৰাইট উইং খেলো মই ডিবুল কৰি লৈ যাম কিন্তু সেই কুলনেছটো ইয়াত দেখাব নালাগিছিল দেখাব লাগিছিল অপনেণ্টৰ বক্সত সম্পূৰ্ণ সঠিক কথা কালি এটা ক্ষেত্ৰত মই কম কালি মেটছত আমি হাৰিলোহেঁতেন কিন্তু যদি গুৰমিত নাথাকিলেহেঁতেন কালি ধুনীয়া ছেভ দিছে লাষ্টৰ মিনিটত যিটো জয় গুপ্তাই যিটো বল সি হেডাৰ মাৰিছে সেইটো বল গুৰুমুহিতৰ ঠাইত যদি আমাৰ মিৰ্চাত মিৰ্চু থকাহেঁতেন সেইটো নিশ্চিত গ'ল আছিলে যি কি নহওক কালি খেলখনৰ পৰা আমি যে 1 পইণ্ট পালো সেইটো মই সুখী নে অসুখী মই ক'ব নোৱাৰো বৰ্তমান মিক্স ফিলিং বেয়া লাগে যে আমি আচলতে সেইটো 3 পইণ্ট পাব লাগিছিলে যোনটো আলজেৰিয়া যোনটো মানে এটা ভয়ংকৰ গ'ল এটা দিলে থাৰ্ড নাম্বাৰ কথা ডিছকাছ কৰাই নাই আচলতে যিটো গ'ল এটা দিলে সি ইণ্ডিভিজুৱেল বিলিয়েন্স যিটো কাৰ্ভ সেইটো হয় ইণ্ডিভিজুৱেল বিলিয়েন্স ইণ্ডিভিজুৱেল বিলিয়েন্স চাই ক'বই লাগিব বহুত বঢ়িয়া প্লেয়াৰ মানে 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 আমাক চাগে জেকপট লগা নিচিনা হৈছে নৰ্থ ইষ্টৰ খেলখন আমি চালো গোৱাৰ লগত খেলখন জিকা খেলখন আমি ড্ৰ খেলি পেলাই 1-1 পইণ্ট লৈ আহিছো নৰ্থ ইষ্টৰ লাষ্টৰ ছিজনৰ পৰা এইটো ছিজনলৈকে এতিয়া এৱে মেটছত আমাৰ জিকাই নাই আমি এতিয়ালৈকে হয় আমি হাৰিছো নহয় ড্ৰ খেলি আহিছো এই ৰেকেটটো সোনকালে ভাঙিব লাগে সোনকালে কাৰ্ছটো আমাৰ আঁতৰাব লাগে নেক্সট মেটচ আছে আমাৰ চেন্নাইন এফচিৰ লগত নেক্সট লাগাতাৰ 3খন হোম মেটচ আছে তো আমি এক্সপেক্ট কৰো 3খনে উইন হওক তিনিখনেই উইন হওক তিনিখনেই জিকক চেন্নাইন এফচি নট ইন এ গুড ফৰ্ম সুবৰ্ণ সুযোগ আছে 3 পইণ্ট লোৱাৰ আজি ভোট জলকীয়া টকছত ইমানেই খেলখন চাই আপোনালোকে কেনেকৈ পালে কি পালে ক'ত ইম্প্ৰুভ কৰিব আছে
চব কমেণ্টক কৰক খেলখন চোৱাৰ কাৰণে ধন্যবাদ আজি ভোট জলকা টকচা মঞ্চৰ পৰা দিগবলয় মিনময় আৰু মই দেৱাংগই বিদায় মাগিছোঁ পুনৰ লগ পাম চেন্নাইন এফচিৰ মেটছৰ পাছত বাই বাই The first challenge goes for a shot.